Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনা আজি এটা খুব ধুনিয়া ৰেচিপি ভিডিও লৈ আহিছো আপোনালোকৰ কাৰণে মই আছো এতিয়া উজান বজাৰ মানে মাহতৰ ঘৰত আৰু হেয়া বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো চাওক বৌ নাই কিন্তু ইমান ধুনিয়াকে আছে কি বৌ গৈছে দিল্লী মই কৈছে আগৰ ভিডিওটো বৌ দিল্লী গৈছে কিন্তু ইমান ধুনিয়াকৈ আছে একো ডিস্টার্ব নাই তাৰ বৌ কিবা অফিচৰ কামত গৈছে তো আমাৰ লগত আছে তাৰ দেউতা খুৰাক আইতা ককা পেহিয়েক সবৰ লগতে ইমান ধুনিয়াকে আছে তো হেয়া আৰু বা এফালে হাই দি দিয়া এবাৰ হাই দি দিয়া প্লিজ ফোন কৰা বাবা হাই দি দিয়া মন নাই বুলি ক'লে কি একো কাম নকৰে তো হেয়া মা সব যোগাৰ হৈ গল নে মায়ে কৈছে সব মই যোগাৰ কৰি দিম তই খালি বনালেই হল আজি বনাম মই কি মা কঁঠালৰ কেঁচা কঁঠালৰ সবজি আৰু ৰেচিপিটো কাৰ পৰা লৈছে শাশুমাৰ পৰা মোৰ পছন্দ নাই আজিকালি নাই তোমাৰ পছন্দ নাই কিদিনাখন মানে আমাৰ আঞ্জাহে পছন্দ আজিকালি কিদিনাখন কৰি থাকে আমাৰ মায়ে ইমান ধুনিয়া বনায় কিদিনাখন শাহু মায়ে ইমান ধুনিয়া কঁঠালৰ সবজি বনাইছে তো আজি মই মাক ৰাতিপুৱাই ফোন কৰিছো শাহু মা নহয় ভেটাপাৰাৰ মা হয় আৰু ভেটাপাৰাৰ মা আৰু উজান বজাৰৰ মামায়ে এনেকে মাতিব দুইটাই মা আৰু ভেটাপাৰাৰ মায়ে মাক মই ফোন কৰিছো ফোন কৰাৰ পিছত মায়ে দিলে ৰেচিপিটো মাক কৈছো মা মোক কঁঠালৰ সবজিৰ ৰেচিপিটো দিয়কচোন আপুনি যে বনাইছিল তেনেকে মায়ে দিলে তো আজি মই বনাম মোৰ হাতেৰে মোৰ ষ্টাইলত তো হেয়া আৰু কেনেকুৱা হয় জুতিটো মায়ে ক'বা বলক বনাক তো ইয়াতে আছে জালুক জিৰা তাৰ পিছত আদা নহৰু এয়া লৈছো অকমান কাটি লৈছো পিয়াজ এয়া বিলাহীৰ পেষ্ট হয় এয়া লৈছো আৰু প্ৰেছাৰত বইল কৰিছিলো মই কঁঠালখিনি জাস্ট এটা সিটি দিছো এটা সিটি নাহিলেও হয় অকমান সুইচ কৰিলে বন্ধ কৰি দিব পাৰি বাট মই এটা সিটি দিছো আৰু এটাতকৈ বেছি সিটি দিলে কি হয় কঁঠালখিনি গলি যায় এতিয়া সব পুৰা ধুনীয়াকৈ দুখৰা দুখৰি হৈ আছে এয়া মই কঁঠালখিনি উলিয়াই ললো আৰু এই পানীখিনি পেলাই নিদিব এই পানীখিনি লাষ্টত সবজিখনত ইফালে মই আলুটো এক্সট্ৰাকৈ বইল কৰিছো মানে কঁঠালৰ লগত দিবলৈ ময়ো পিছে আজি কঁঠালৰ সবজি প্ৰথমবাৰৰ কাৰণে বনাব লৈছো নাজানো কেনেকুৱা হয় বাট আই হোপ ভাল হওক আৰু কাৰণ যেহেতু আমি প্ৰথমবাৰ কিবা এটা বস্তু বনালে আমি ধ্যান দি কিনে একদম মনোযোগেৰে বনাও তো সদায় আমি প্ৰথমবাৰ বনোৱা বস্তুটো সদায় ভাল হয় তো আজি মোৰ ভাল হলে হ'ল আৰু তো এইফালে কেৰাহীটো বহাই দিলো প্ৰথমতে মই বইল কৰা আলুটো অকমান ফ্ৰাই কৰি লওঁ 1 মিনিট মান ফ্ৰাই কৰি লম তেলত তাৰ পিছত আমি মছলাখিনি ফ্ৰাই কৰিম তাৰ পিছত কঁঠালখিনি দি দিম এইখিনি তাৰ পিছত কি কৰো চাই থাকক আৰু তো সেয়া সবে জানে বাৰু কঁঠালৰ সবজি হলেও সবৰে বনোৱা ষ্টাইলবোৰ বেলেগ বেলেগ সকলোৰে বেলেগ বেলেগ তো মইনো কেনেকে বনাম কেৰাহীটো গৰম হওঁতে তেলখিনি দি দিলো এতিয়া আলুখিনি দি দিম অকমান চিটিকি গ'ল মানে আলুত চাগে অকমান পানী লাগি আছিল একো নাই বাৰু আলুখিনি এনেকৈ অকমান ফ্ৰাই কৰি লৈছো আলুখিনি প্ৰায় ফ্ৰাই হলে এতিয়া আলুখিনি নমাই থৈ ইফালে চাহো বহাই দিছো দুপৰীয়াৰ চাহ কাপ লাগেই মানে মোক বুলি নহয় আমাৰ দেউতাও চাহ খাই বিৰাট ভাল পায় মোৰ দৰে তো চাহ কাপ বহাই দিছো এইফালে আলুখিনিও ফ্ৰাই হ'ল এতিয়া বাকী মছলাখিনি ফ্ৰাই কৰিম আৰু মছলা ফ্ৰাই কৰাৰ ওপৰতে গোটেই তৰকাৰীখন ডিপেণ্ড কৰে মানে মছলাখিনি যিমান ভালকে ভাজ খাব সিমান ধুনীয়া সোৱাদ হ'ব তৰকাৰীখনৰ ইফালে চাহ উতলি আছে ইফালে গৰু গাখীৰ এক্সট্ৰাকৈ মই গৰম কৰিছো ইয়াতে ৰঙা চাহখিনি ঢালি দিম তেতিয়া চাহকাপ বিৰাট টেষ্টি হ'ব ইফালে শুকান ৰঙা জলকীয়া আৰু তেজপাত এটা দি দিছো লগতে পিয়াজটো এড কৰিলো পিয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিব তাৰপিছত পিচি থোৱা জিৰা জালুক আদা নহৰু এইখিনি দি দিম আৰু ইয়াতে বিলাহীৰ লগত পিয়াজ এটাও পিচি দিছো একেলগে পিচি থোৱা আদা নহৰু জালুক জিৰাৰ পেষ্টটো দি দিলো বিলাহী আৰু পিয়াজৰ পেষ্টটো ইয়াতে এড কৰিলো তাই মছলাখিনি ধুনীয়াকে ফ্ৰাই কৰি ললো তাৰপিছত ধুনীয়াকে তেল এৰিছে এতিয়া ইয়াতে এইখিনি সেইফালে নাতিয়েক আৰু আইতাকৰ ভাত খোৱা পৰ্ব চলি আছে কঁঠালখিনি দি দিলো ধুনীয়া চাহ ইয়াতে অকমান হালধি আৰু সোৱাদ অনুসৰি নিমখ দিব কঁঠালখিনি ধুনীয়াকৈ ভাজ খালে এতিয়া কঁঠালৰ যিখিনি বইল কৰা পানী আছিল ইয়াতে এড কৰিলোঁ আৰু এনেকৈ ঢাকনি মাৰি 7 পৰা 8 মিনিট এনেকৈ ৰাখি দিম এয়া ঢাকনি খুলিলোঁ চাওকচোন এনেকুৱা ধৰণৰ হৈছে ইয়াতে 1 চামুচ মই জালুকৰ গুড়িও এড কৰিলোঁ বেলেগ বিশেষ মছলা এড কৰা নাই আৰু ইয়াতে এড কৰিব লাগিব 1 চামুচ ঘি দেশী ঘি এইটো অপচনেল হয় আপোনালোকে নেদিব পাৰে কিন্তু দেশী ঘিৰ যিটো স্মেল হয় ন আৰু যিটো সোৱাদ আহে
তৰকাৰী দিয়াৰ পিছত বিৰাট ধুনীয়া হয় তো মই সেইকাৰণে এড কৰিলোঁ হৈ গ'ল এয়া মোৰ কঁঠালৰ তৰকাৰী ৰেডি এতিয়া খাব লাগে খালি ভাতৰ লগত কেনেকুৱা টেষ্ট হয় একদম অনেষ্ট ৰিভিউটো দিম আপোনালোকক দেখাতটো বাৰু ভালে লাগিছে ছাগলী মাংসৰ যেটো আমি গ্ৰেভি বনাও ঝোল বনাও তেনেকুৱা টাইপে লাগিছে দেখাত এয়া এটা খাবলৈ কেনেকুৱা হয় খিৰখিৰ গোন্ধ ওলাই গৈছে টেষ্টি কৈছো কিন্তু সঁচাই টেষ্টি হৈছে আৰু আমাৰ মাৰ এটা কি চাওক মোৰ কাঁহৰ কাঁহী কিন্তু মায়ে ষ্টিলৰ কাঁহী মায়ে কাঁহৰ কাঁহীত কেতিয়াও ভাত নাখাওঁ মই সদায় সুধো কিন্তু মায়ে বোলে ভাল নাপায় ষ্টিলৰ কাঁহীতে খাই আমি চবেই কাঁহৰ কাঁহীত খাওঁ কিন্তু মায়ে সদায় ষ্টিলৰ কাঁহীত খায় এই প্ৰশ্নটোৰ উত্তৰ সৰুৰ পৰাই বিচাৰি নাপালোঁ তো সেয়াই আজি ভিডিঅ'টো এইখিনি আছিল কঁঠালৰ চব্জিৰ নতুন ৰেচিপি মানে মোৰ তো আপোনালোকে বনাই চাবচোন মোৰ দৰে কেনেকুৱা পাই জনাব আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই গাইজ যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব ইনষ্টাগ্ৰামত মই আছোঁ গ্লিমকাল দৰ্শনা যদি চেনেল নতুন হয় ছাবস্ক্ৰাইব কৰি দিব বাই গাইজ বাই দিয়া মা বাই